নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকে চাই আছে 16 নৱেম্বৰ ৰবিবাৰ আজিৰ দিনটোৰ বিশেষ ৰাশিফল আজি কাৰ লাভ হ'ব কাৰ নতুন সুযোগ আহিব কাৰ সামান্য সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু কাৰ বাবে আনন্দৰ খবৰ আহিব এই সকলোবোৰ মুহূৰ্ততেই আপুনি জানিব পাৰিব প্ৰেম ধন কাৰ্য কৰ্মক্ষেত্ৰ পৰিয়াল আৰু স্বাস্থ্য সম্পৰ্কে আপোনাৰ জীৱনৰ সকলো দিশৰ আজিৰ দিনটোৰ ভৱিষ্যত দৰ্শন আমি লৈ আহিছোঁ আপোনালোকে আৰম্ভ কৰোঁ এতিয়া আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাংগ আজি কাতি মাহৰ 29 তাৰিখ ৰবিবাৰ 16 নৱেম্বৰ 2025 আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:46:19 আৰু সূৰ্য অস্ত যাব আবেলি 4:31:24 কৃষ্ণা দ্বাদশী তিথি হস্তা নক্ষত্ৰ বিকুম্ভ যোগ কৌলভকৰণ আজি জন্মত হ'ব কন্যা ৰাশি ক্ষুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ দেৱগণ মহিষৰ অস্থি বায়ুযোগ পাব অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী চন্দ্ৰদশা শেষ ৰাতি 3:43:45 যোৱাৰ পিছত হ'ব ৰাক্ষকগণ বাকৰ অস্থি বিংশোত্তৰী মংগলৰ দশা আজি ছোৱালী আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যাযোগ পাব মৰণত দ্বিপদক শেষ ৰাতি 5:22:30 যোৱাৰ পিছত একপদক যোগিনী নৈৰিতকণত যোগিনী শেষ ৰাতি 5:22:30 যোৱাৰ পিছত দক্ষিণত যোগিনী যাত্ৰা নাই আজি দিনদগ্ধা দক শুভকৰ্ম নাই আজি পুঁই শাক খোৱা নিষেধ লগতে প্ৰায়শ্চিত্ত নিষেধ ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংগখিনি শুনিলে এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ আজিৰ দিনটোৰ ৰাশিফল 16 নৱেম্বৰ আজিৰ দিনটোত মেঘ ৰাশিৰ বাবে শক্তি উত্তেজনা আৰু প্ৰেৰণাৰে ভৰপূৰ থাকিব নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো অত্যন্ত শুভ দিন আপোনাৰ আত্মবিশ্বাস এতিয়া শীৰ্ষত উপস্থিত হ'ব যি কামত হাত লগাব সফলতাৰ সম্ভাৱনা খুবেই বেছি আছে কৰ্মক্ষেত্ৰ আজিৰ দিনত কোনো গুৰুত্বপূৰ্ণ কাম আগবাঢ়িব পাৰে নতুন দায়িত্ব বা নতুন প্ৰজেক্ট লাভ কৰাৰ সম্ভাৱনা আছে চিনিয়ৰসকলৰ পৰা আৰু প্ৰশংসা লাভ কৰিব পাৰে সহকৰ্মীৰ সৈতে সমন্বয় বজাই চলিব আৰ্থিক ভাগ্য আজিৰ দিনটোত আৰ্থিক ভাগ্য খুবেই শুভ আগতে কৰা কোনো কাম বা ইনভেষ্টৰ পৰা লাভান্বিত হ'ব পাৰে আজি নতুন আইডিয়া টকা লাভৰ দিশত পৰিৱৰ্তন আনিব দাম্পত্য জীৱনত বা বিবাহিত জীৱনৰ বাবে আজিৰ দিনটো মধুৰতম আৰু শান্তিপূৰ্ণ থাকিব যিসকলে একেলগে আছে তেওঁলোকে সময় কটাবলৈ সক্ষম হ'ব যিবোৰে প্ৰেমৰ সন্ধান কৰি আছে আজিৰ দিনটো তেওঁলোকৰ বাবে ভাল খবৰ আহিব পাৰে স্বাস্থ্য আজি মোটামুটিভাৱে ভাল থাকিব কিন্তু মূৰৰ বিষ বা মানসিক চাপ অনুভৱ কৰিব পাৰে অকণমান বিশ্ৰাম লওক পানী বেছি খাব আজিৰ শুভ টিপছ হৈছে ৰঙা বা সোণালী ৰং আপোনাৰ ভাগ্য বৃদ্ধি কৰিব গতিকে আপুনি ৰঙা নাইবা সোণালী ৰঙৰ বস্ত্ৰ ব্যৱহাৰ কৰিলে ভাল 5 পৰা 10 মিনিট আপুনি শ্বাস প্ৰশ্বাস অনুশীলন কৰক আজিৰ দিনটোত কোনো নতুন সিদ্ধান্ত একদম শুভ ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ আজিৰ ৰাশিফল 16 নৱেম্বৰ 2025 ৰবিবাৰ আজিৰ দিনটোত বৃষ ৰাশিৰ বাবে শান্ত স্থিৰ আৰু ধনৰ দিশত লাভজনক হ'ব কোনো কাম লাহে লাহে আগবাঢ়িব পাৰে কিন্তু নিশ্চিতভাৱে আপুনি ভাল ফল লাভ কৰিব আপোনাৰ পৰিকল্পনা শক্তি আৰু ধৈৰ্য আজিৰ দিনটোত মূল শক্তি হ'ব আগতে কৰা কামবোৰ আজিৰ দিনত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে সহকৰ্মী আৰু বছে আপুনি কৰা কামৰ প্ৰশংসা লাভ কৰিব নতুন কাম আৰম্ভ কৰাৰ আগেয়ে আপুনি সম্পূৰ্ণ কাম শেষ নোহোৱালৈকে ৰৈ থাকিব যিকোনো কাগজ পত্ৰ বা দলিলত চহী কৰাৰ আগতে আপুনি পৰীক্ষা কৰি ল'ব আৰ্থিকভাৱে আজিৰ দিনটো খুব ভাল হ'ব কোনো ধৰণৰ পে'মেণ্ট বা আপুনি টকা পাব লগা থাকিলে সেই টকা ঘূৰাই পাব আগতে কৰা কামৰ পৰা লাভান্বিত হ'ব গৃহস্থালী খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব নতুন ইনভেষ্টৰ সময়ত অকণমান ভাবি চিন্তি সিদ্ধান্ত ল'ব এতিয়া আহিছোঁ প্ৰেম সম্পৰ্ক দাম্পত্য জীৱনত আনন্দময় পৰিৱেশ থাকিব কোনো ভুল বুজাবুজি থাকিলে আজি সেইটো সমাধান হ'ব পাৰে অবিবাহিতসকলৰ বাবে পৰিচিত কোনো ব্যক্তিৰ সৈতে নতুন
অনুভৱৰ জন্ম হ'ব পাৰে। ধৈৰ্য আৰু আপোনাৰ সহ্যগুণ শক্তি, কথা বতৰা বা আজিৰ দিনটোত মূল কথা হ'ব। স্বাস্থ্য, সামান্য আপুনি ভাগৰুৱা অনুভৱ বা টোপনি কম হোৱাৰ অভিজ্ঞতা হ'ব পাৰে। পাকস্থলী বা গেছ সমস্যা কমাবলৈ আজিৰ দিনটোত পানী বেছি খাব। মন শান্ত ৰাখিব আৰু 10 মিনিট হাঁহি ধেমালি কৰিব লাগিব আজিৰ দিন, তাৰ ফলত আপোনাৰ মন শান্ত থাকিব। আজিৰ শুভ সময় হৈছে ৰাতিপুৱা 10:30 পৰা 12:15 আৰু আবেলি 4:45 পৰা 6 বজালৈ। শুভ সংখ্যা হৈছে 2, 6 আৰু 8। শুভ ৰং হৈছে বগা, গোলাপী আৰু নীলা। আজিৰ প্ৰতিকাৰ আপোনাৰ আৰ্থ চাইন হোৱা হিচাপে আজি আপুনি এটা সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰাটো আপোনাৰ বাবে লাভদায়ক হ'ব। আৰু লক্ষ্মী মন্ত্ৰ 11 বাৰ মনে মনে জপ কৰিলে আপোনাৰ আৰ্থিক ভাগ্য উন্নত হ'ব। কোনো দুখীয়া ব্যক্তিক এটা ফল বা পানী দান কৰিলে আপোনাৰ পজিটিভ শক্তি বৃদ্ধি পাব। গছৰ গুৰিত আপুনি পানী ঢালিব, সেইটো আপোনাৰ বাবে খুব লাভদায়ক হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি, জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 16 নৱেম্বৰ 2025 দেওবাৰ। আজিৰ দিনটোত মিথুন ৰাশিৰ বাবে একেবাৰে গতিসম্পন্ন হ'ব। মনোজগত মনত নতুন ধৰণৰ আইডিয়া আহিব পাৰে, যাৰ ফলত কাম কাজত আগবাঢ়িবলৈ শক্তি লাভ কৰিব। আজিৰ কথা বতৰা বা যোগাযোগ আপোনাৰ বাবে বিশেষভাৱে শুভ। সঠিক কথা বতৰাই আপোনাক লাভ প্ৰদান কৰিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, নতুন কথা শিকাৰ বাবে আজিৰ দিনটো উপযুক্ত সময়। কিবা নতুন পৰিকল্পনা আৰম্ভ কৰাৰ আগতে চিন্তা থাকিলে আজি সেইটো চিন্তা কৰি আৰম্ভ কৰক। সহকৰ্মীৰ সৈতে ভাল ব্যৱহাৰ থাকিব লাগিব। দলীয় কামত আপোনাৰ ভূমিকা আগবাঢ়ি উঠিব। ব্যৱসায়ত নতুন কাষ্টমাৰ বা নতুন কাম কাজ হোৱাৰ সম্ভাৱনা দেখা দিব। তাৰপিছত হৈছে আপোনাৰ অৰ্থভাগ্য। অৰ্থনৈতিকভাৱে দিনটো আজি সন্তোষজনক হ'ব। আপোনাৰ মন উৎফুল্লিত থাকিব। টকা পইচাৰ ক্ষেত্ৰত হাতত ধন অহাৰ সম্ভাৱনা আছে, বিশেষকৈ যিসকলে বস্তু বিক্ৰীৰ লগত জড়িত হৈ আছে, কমিউনিকেশ্যন বা অনলাইন কামত জড়িত হৈ আছে, তেওঁলোকৰ বাবে ইনভেষ্টৰ আগতে উপদেশ ল'লে বেয়া নহয়। প্ৰেম আৰু পৰিয়াল, দাম্পত্য বা লাভ লাইফত আজিৰ দিনটো ভাল থাকিব। সংগীৰ সৈতে বুজাবুজি বৃদ্ধি পাব। যিসকলে ছিংগেল হৈ আছে তেওঁলোকে কোনোবাক নতুনকৈ ভাল পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ দীঘলীয়া সমস্যা সমাধান হোৱাৰ দিন। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য। মানসিক চাপ অকণমান থাকিব পাৰে, কিন্তু চিন্তা নকৰিব। গভীৰ শ্বাস প্ৰশ্বাস আপোনাৰ অভ্যাস বা অকণমান বিশ্ৰাম সহায়ক হ'ব। আজিৰ শুভ সময় ৰাতিপুৱা 9:15 পৰা 10:30 আৰু আবেলি 4:20 পৰা 5:30। শুভ সংখ্যা হৈছে 3, 5 আৰু 7। শুভ ৰং হৈছে হালধীয়া, সেউজীয়া, নীলা আৰু বগা। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো আৰম্ভ কৰিব প্ৰথমতে গছৰ গুৰিত পানী দিয়ক। তাৰপিছত নীলা নাইবা বগা ৰঙৰ কাপোৰ পৰিধান কৰিলে আপোনাৰ ভাগ্য উজ্জ্বল হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 16 নৱেম্বৰ 2025 দেওবাৰ বা ৰবিবাৰ। আজিৰ দিনটোৰ কৰ্কট ৰাশিৰ বাবে অনুভৱ প্ৰৱণ অত্যন্ত শুভ হ'ব। মনৰ ভিতৰত যি দীৰ্ঘদিনৰ চিন্তা চলি আছিলে সেয়া আজিৰ পৰা হ্ৰাস পাব, লগতে সুস্থিৰতা আহিব। পৰিয়ালত প্ৰেম, কাম তিনিও দিশতে আপোনাৰ উন্নতিৰ খবৰ, ভাল খবৰ আহিব আপোনাৰ প্ৰেম, পৰিয়াল, কৰ্মক্ষেত্ৰত। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰত চাকৰি, ব্যৱসায়, অফিচত আপোনাৰ পৰিশ্ৰম আজিৰ দিনত সঠিক মূল্য লাভ কৰিব। কেতিয়াবা কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা সহায়, যি আপোনাৰ বাবে পিছলৈ লাভজনক হ'ব। আপুনি ডাঙৰৰ পৰামৰ্শ ল'ব পাৰে। ব্যৱসায়ত নতুন লাভৰ সম্ভাৱনা দেখা দিব। যিসকলে খাদ্য, ঘৰ মাটি, ছাৰ্ভিচ লাইনত জড়িত হৈ আছে তেওঁলোকৰ বাবে বিশেষ শুভ ফল লাভ কৰিব। বিগত কালি পৰ্যন্ত থকা সমস্যাবিলাক আজিৰ পৰা সমাধানৰ পথলৈ আগবাঢ়িব। এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য। আজিৰ দিনটোত অৰ্থনৈতিকভাৱে ধনাত্মক থাকিব। আকস্মিক ধন লাভ সম্ভৱ হ'ব পাৰে। বিশেষকৈ পৰিয়ালৰ
কিবা দিশত লাভ হোৱাৰ সম্ভাৱনা আছে। এনে কিবা কামত ধন ব্যয় কৰিব পাৰে যিটো পৰৱৰ্তী সময়ত লাভলৈ পৰিণত হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু পৰিয়ালত শান্তি আৰু আনন্দ থাকিব। দাম্পত্য জীৱনত দূৰত্ব থাকিলে আজিৰ দিনৰ কথা বতৰাই সেই দূৰত্ব কমাই আনিব। আপোনাৰ পাৰ্টনাৰ এজনক মনৰ কথা ক'লে সহায়তা লাভ কৰিব। ছিংগল কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ভাল ব্যক্তিৰ লগত কথা বতৰা হোৱাৰ সুযোগ লাভ কৰিব। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য। মানসিক শান্তিৰ বাবে পানীৰ সংস্পৰ্শ অত্যন্ত উপকাৰী হ'ব। আপোনাৰ হাত মুখত পানী দিয়া, স্নান বা গা ধোৱা, নদীৰ কাষত অকণমান সময় কটাওক। আপোনাৰ হজমৰ সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। হালধীয়া খাদ্য বা গৰম পানী আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ শুভ সময় ৰাতিপুৱা 8:40 পৰা 10 বজালৈ আৰু আবেলি 3:15 পৰা 4:45 শুভ সংখ্যা হৈছে 2, 6 আৰু 9। শুভ ৰং হৈছে বগা, গোলাপী আৰু ৰঙা। আজিৰ প্ৰতিকাৰ এটা বগা ফুল বা তুলসী গছৰ গুৰিত পানী দিয়াটো অত্যন্ত শুভ হ'ব। দান কৰিবলৈ ইচ্ছা কৰিলে আজিৰ দিনত গাখীৰ বা বগা ৰঙৰ বস্তু দান কৰা লাভজনক হ'ব। ঘৰুৱা কামৰ স্থানত আপুনি সুগন্ধি জুই বা ধূপ ধূনা জ্বলাই ল'লে আপোনাৰ নকাৰাত্মক শক্তি বাধা বিঘিনি আঁতৰি ভাল কামলৈ ভাল দিশলৈ আগমন হ'ব। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ দিনটোৰ ৰাশিফল 16 নৱেম্বৰ 2025 ৰবিবাৰ। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো শক্তি, আত্মবিশ্বাস আৰু সিদ্ধান্তেৰে পৰিপূৰ্ণ হৈ থাকিব। আপোনাৰ উপস্থিতি আৰু কথা বৰ্তাই আন লোকক আকৃষ্ট কৰিব, আকৰ্ষণ কৰিব পাৰিব। আপোনাৰ কথা বৰ্তাৰ দ্বাৰাই যি কামত হাত দিব এনে এটা গতি আহি থাকিব যি নেকি কামটো সম্পূৰ্ণ হ'ব নোহোৱাকৈ থাকিব নোৱাৰে। নেতৃত্ব আৰু জ্বলন্ত ভাৱ আজিৰ দিনটোত আপোনাৰ শক্তি হ'ব। এতিয়া হৈছে কৰ্মক্ষেত্ৰ, চাকৰি ব্যৱসায়। উচ্চপদস্থ লোকৰ মনোযোগত আপোনাৰ নাম স্মৰণ হ'ব। আজিৰ সিদ্ধান্তবোৰ ভৱিষ্যতে আপোনাক লাভ দিবলৈ সক্ষম হ'ব। অফিচত বা কৰ্মক্ষেত্ৰত আগবাঢ়ি দায়িত্ব লোৱাৰ সুযোগ পাব। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি, নতুন গ্ৰাহক অথবা লাভদায়ক আলোচনা হোৱাৰ সম্ভাৱনা আছে। ধন সম্পৰ্কীয় কিবা যদি ভুল সিদ্ধান্ত আছিলে সেইটো আজি উত্তেজনাৰে সম্পূৰ্ণ হ'বলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ আপোনাৰ অৰ্থভাগ্য। আপোনাৰ আজি ধন আগমনৰ সম্ভাৱনা আছে। যিসকলে ইনভেষ্ট কৰি আছে তেওঁলোকৰ বাবে দিনটো ধনাত্মক হ'ব। পৰিয়ালৰ জৰিয়তে বা আটাইতকৈ ওচৰৰ কাৰোবাক লৈ ধনৰ সহায়তা পোৱাৰ সম্ভাৱনা আছে। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত সিংহ ৰাশিৰ মাধুৰ্য আজিৰ দিনটোত বেছি হ'ব। সংগীৰ সৈতে স্পেচিয়েল সময় কটাব পাৰিব। ভুল বুজাবুজি থাকিলে আজিৰ দিনটোত সেইটো নাইকিয়া হ'ব। ছিংগল সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে নতুন আকৰ্ষণজনক লগত দেখা সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত মানসিক শান্তি থাকিব। স্বাস্থ্য সামগ্ৰিকভাৱে আজিৰ দিনটোত ভাল থাকিব। তথাপিতো মূৰ আৰু চকুৰ সমস্যা সম্পৰ্কে আপুনি সাৱধান থাকিব লাগিব। মোবাইল ফোন কম ব্যৱহাৰ কৰক। গৰম পানী আপুনি খাওক, তাৰ ফলত আপোনাৰ উপকাৰ হ'ব। আজিৰ শুভ সময় হৈছে ৰাতিপুৱা 11:10 পৰা 12:30 আৰু আবেলি সন্ধিয়া 5 বজাৰ পৰা 6:15। শুভ সংখ্যা 1, 4 আৰু 8। শুভ ৰং হৈছে কমলা, বাদামী আৰু নীলা। আজিৰ প্ৰতিকাৰ সূৰ্যদেৱক লক্ষ্য কৰি 1 মিনিট ধ্যান কৰাটো অত্যন্ত শুভ হ'ব আপোনাৰ বাবে। কমলা ৰঙৰ কাপোৰ পিন্ধিলে আপোনাৰ ভাগ্য বৃদ্ধি পাব। মমবাতি বা ধূপ জ্বলাই আপোনাৰ পচন্দৰ স্থানখিনি চাফা কৰক, লগতে আনন্দ আৰু শান্তি আহিব। ইমান পাৰে আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰগ। আজিৰ দিনটোৰ ৰাশিফল 16 নৱেম্বৰ 2025 ৰবিবাৰ। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো পৰিকল্পনা, ডিচিপ্লিন আৰু বুদ্ধিমত্তাৰে পৰিপূৰ্ণ হৈ থাকিব। যি কামেই নকৰক কিয় নিখুঁতভাৱে কৰিবলৈ মন যাব। বহুদিন ধৰি যি সমস্যাটো আপোনাৰ মনৰ ভিতৰতেই পাগলি আছিলে সেয়া আজিৰ দিনটোত সমাধান হ'ব, লগতে স্পষ্ট হ'ব। আপোনাৰ বিশ্লেষণ শক্তি আজিৰ দিনটোত সৰ্বাধিক অস্ত্ৰ হ'ব। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ, চাকৰি, ব্যৱসায়। অফিচত নতুন প্ৰজেক্ট বা দায়িত্ব আহিব পাৰে।
আপোনাৰ যুক্তি আৰু পৰিশ্ৰম দুয়োটাতে উচ্চপদস্থ লোকসকলৰ আপোনাৰ হাতত থাকিব। কাগজপত্ৰ বা নথিপত্ৰ সম্পৰ্কীয় কামত আজিৰ দিনটো কৰিব লাগিলে আপুনি সাৱধানতা থাকিব লাগিব, জাগ্ৰত থাকিব লাগিব, ভুল এৰাই চলা উচিত। ব্যৱসায়ত লাহে লাহে লাভ হোৱাৰ দিশলৈ আগবাঢ়ি যাব। নতুন নতুন আইডিয়াবোৰ আজিৰ দিনত সঠিক সিদ্ধান্তলৈ ৰূপান্তৰিত হ'ব। এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য। অৰ্থনৈতিকভাৱে আজিৰ দিনটো শুভ। যিসকলে ছেভিং বা ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে আজিৰ দিনটো তেওঁলোকৰ বাবে উপযুক্ত। আপুনি সঞ্চয় কৰিব পাৰিব বা ইনভেষ্ট কৰিব পাৰিব। অকণমান ধন মানে অদৰকাৰী কামত খৰচ আহিব পাৰে। অতি খৰচ এৰাই চলিব, বিশেষকৈ ঘৰৰ সামগ্ৰী কিনাৰ ক্ষেত্ৰত। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু পৰিয়াল। সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতিলে আজিৰ দিনটো একেবাৰে উপযুক্ত ভাল থাকিব। ভুল বুজাবুজি থাকিলে আজি সেইটো পৰিৱৰ্তন হ'ব, লগতে মধুৰতা আহিব। ছিংগল কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে নিজৰ ভাৱ স্পষ্টকৈ প্ৰকাশ কৰিলে আপোনাৰ আগ্ৰহী ব্যক্তিসকল আগবাঢ়ি আহিব। পৰিয়ালত শান্তি, বিশেষকৈ মাকৰ আশীৰ্বাদ লাভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ পাচন তন্ত্ৰলৈ অকণমান খেয়াল ৰাখিব লাগিব, মানে হজমৰ সমস্যা দেখা যায়। গৰম খাদ্য বা সহজতে খাব লাগিব। মানসিক চাপ কমিব, কিন্তু যথেষ্ট পৰিমাণে আপুনি ৰেষ্টৰ প্ৰয়োজন। আপোনাৰ এলাৰ্জি নাইবা ছালৰ সমস্যা, কিছু সৰু সুৰা অসুবিধা দেখা দিব পাৰে, গতিকে পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিব। এতিয়া হৈছে আপোনাৰ শুভ সময়। ৰাতিপুৱা 9:30 পৰা 11 বজালৈ আৰু আবেলি 3:50 পৰা 5:10 শুভ সংখ্যা হৈছে 5, 6 আৰু 9। শুভ ৰং হৈছে নীলা, গোলাপী আৰু ৰঙা। আজিৰ প্ৰতিকাৰ গৃহ মন্দিৰ বা ঘৰৰ মন্দিৰত আপুনি 21 বাৰ গণেশৰ নাম স্মৰণ কৰিব। কিবা সৰু খাদ্য যেনে গাখীৰ, কল, বিস্কুট দান কৰিলে আপোনাৰ ভাগ্য বৃদ্ধি হ'ব, লগতে ধন লাভ হ'ব। আজিৰ দিনটোত সেউজীয়া বা হালধীয়া ৰঙৰ কাপোৰ পিন্ধিলে শুভ ফলদায়ক হ'ব। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 16 নৱেম্বৰ 2025 ৰবিবাৰ। আজিৰ দিনটোত তুলা ৰাশিৰ বাবে মানসিক শান্তি বৃদ্ধি পাব। আগতে যি দুশ্চিন্তা আছিলে সেইটো আজিৰ দিনত সমাধানৰ পথ দেখা পাব। এতিয়া হৈছে আপোনাৰ কাম কাজ আৰু ব্যৱসায়। অফিচত বা কামৰ ক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে, কিন্তু আপুনি সেইবোৰ সকলো ঠিক ঠাক কৰি ল'ব পাৰিব। সিদ্ধান্ত লোৱাত সতৰ্ক থাকিব। কিছুমান লোক আপোনাক ভুল দিশলৈ নিয়াৰ চেষ্টা কৰিব পাৰে, গতিকে সাৱধান থাকিব। এতিয়া হৈছে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত মধ্যম ধৰণৰ হ'ব। অনাৱশ্যক খৰচ নিয়ন্ত্ৰণ কৰিব, মানে যাতে ফাল্টু খৰচ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। পৰিয়ালৰ বাবে কিছুমান খৰচ হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু পৰিয়াল। দাম্পত্য জীৱনত ভুল বুজাবুজি আপোনাৰ নাইকিয়া হ'ব। প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত আজিৰ দিনটো ৰোমান্টিক। পৰিয়ালৰ কোনো সদস্যৰ পৰা লাভ কৰিব পাৰে। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য। শৰীৰত অকণমান এলেহুৱা ভাৱ থাকিব পাৰে, কিন্তু বেছি চিন্তা কৰিবলগীয়া নাই। পানী বেছি খাওক আৰু মূৰ নাইবা কোমৰৰ কঁকালৰ বিষ অনুভৱ কৰিব পাৰে। শুভ দিশ হৈছে পশ্চিম। শুভ ৰং হৈছে নীলা। শুভ সংখ্যা হৈছে 5। শুভ সময় আবেলি 2 বজাৰ পিছত শুভ সময়। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল 16 নৱেম্বৰ 2025 ৰবিবাৰ। প্ৰথমতে শুনক আপোনাৰ মনৰ অৱস্থা। আজিৰ দিনটোত আত্মবিশ্বাস বৃদ্ধি পাব। কিবা সিদ্ধান্ত লৈছেনে সেইটো আগবাঢ়াবলৈ আজিৰ দিনটোত যথেষ্ট সহায়ক হ'ব। কাম কাজ আৰু ব্যৱসায়। কাম কাজৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সুযোগ আহিব পাৰে। উচ্চপদস্থ লোকৰ আপোনাৰ বছৰ সৈতে ভাল কথা বতৰা হ'ব পাৰে। নিজৰ অভিজ্ঞতা আজিৰ দিনত উপকাৰী হিচাপে প্ৰমাণিত হ'ব। এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য। টকা পইচাৰ দিশত আজি লাভ হোৱাৰ সম্ভাৱনা আছে। আটাইতকৈ ভাল, আটাইতকৈ কাম পৰিকল্পনা ভাবি আগুৱাই নিলে আপুনি অধিক লাভৱান হ'ব। লুকাই থকা খৰচৰ বাবেও সাৱধান থাকিব লাগিব। তাৰপিছত হৈছে প্ৰেম আৰু পৰিয়াল। প্ৰেমিক প্ৰেমিকাৰ সৈতে ভাল কথা বতৰা হ'ব। দাম্পত্য জীৱনৰ বাবে সাদৃশ্যপূৰ্ণ দিন আজি। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা
ভাল খবৰ লাভ কৰিব পাৰে আজিৰ দিনটোত। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ সুস্থিৰ হৈ থাকিব, যদিও পেট বা গেষ্ট্ৰিকৰ সমস্যাই দেখা দিব পাৰে। তেল নাইবা মছলাযুক্ত খাদ্য এৰাই চলিলে ভাল হ'ব। শুভ দিশ হৈছে পশ্চিম, শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 8, শুভ সময় আবেলি 3 বজাৰ পিছত। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি চেজিটেৰিয়াছ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ কেনে যাব? প্ৰথমতে শুনক আপোনাৰ মনৰ অৱস্থা। আজিৰ দিনটোত আপুনি কিবা নতুন চিন্তা বা পৰিকল্পনালৈ আগবাঢ়িবলৈ খুজিব। মনত উত্তেজনা আৰু পজিটিভ শক্তি অনুভৱ কৰিব আজিৰ দিনটোত। প্ৰথমতে আহিছে আপোনাৰ কাম কাজ আৰু ব্যৱসায়। কাম কাজৰ ক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় পোৱাৰ সম্ভাৱনা আছে। নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো ভাল। ব্যৱসায়ত নতুন গ্ৰাহক লাভ বা পুৰণি লাভ আপুনি পুনৰুদ্ধাৰ হ'ব পাৰে। আপোনাৰ অৰ্থভাগ্য আজি মজবুত থাকিব। আটাইতকৈ ভাল লাভৰ নতুন পথ মুকলি হ'ব পাৰে। আপুনি ইনভেষ্টৰ পৰা আগতে যি ইনভেষ্ট কৰিছিলে তাৰ পৰা আজি লাভান্বিত হ'ব, কিন্তু নতুনকৈ ইনভেষ্টৰ পৰা আঁতৰত থাকিব। এতিয়া হৈছে প্ৰেম আৰু পৰিয়াল। প্ৰেমত একেলগত বুজাবুজি বৃদ্ধি পাব। দাম্পত্য জীৱনৰ বাবে শান্তিপূৰ্ণ দিন আজিৰ দিনটো। পৰিয়ালৰ কোনো সদস্য আপোনাৰ নাম গুণ প্ৰশংসা কৰিব। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য। আজিৰ দিনটোত স্বাস্থ্য প্ৰায় ঠিকেই থাকিব, যদিও অকণমান ভাগৰুৱা অনুভৱ হ'ব পাৰে। বেছি চিন্তা নকৰিব, বিশ্ৰাম ল'লেই ঠিক হৈ যাব। শুভ দিশ হৈছে পূব, শুভ ৰং হৈছে হালধীয়া আৰু কেশৰ, শুভ সংখ্যা হৈছে 3, শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন আজিৰ দিনটোৰ ৰাশিফল। 16 নৱেম্বৰ 2025 আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ'ব? প্ৰথমতে আহিছোঁ আপোনাৰ মনৰ অৱস্থা। আজিৰ দিনটোত দায়িত্ব আৰু কৰ্তব্য বেছি অনুভৱ কৰিব। আপোনাৰ ওপৰত দায়িত্ব আহিব পাৰে, কিন্তু সেইবোৰ আপোনাৰ লাভলৈ পৰিণত হ'ব। মন একেবাৰে পজিটিভ দিশত থাকিব। আপোনাৰ আজি উৎসাহ উদ্দীপনাৰে পৰিপূৰ্ণ হৈ থাকিব। এতিয়া হৈছে আপোনাৰ কাম কাজ আৰু ব্যৱসায়। অফিচত বেছিভাগ কাম আপোনাৰ ওপৰতেই আহিব পাৰে, কিন্তু সমাধান কৰিবলৈ সক্ষম হ'ব। কোন মানুহে কি কৈছে তাক বেছি গুৰুত্ব নিদিব। আপোনাৰ কাম আপোনাৰ মতেই কৰি যাওক। ব্যৱসায়ত নতুন যোগসূত্ৰ মাধ্যমত আপুনি লাভান্বিত হ'ব। এতিয়া হৈছে অৰ্থভাগ্য। ধনৰ দিশত আজি আপুনি মজবুত হৈ থাকিব। পুৰণি পাবলগীয়া টকা আজি আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে, যদিও অতি বেছি খৰচৰ পৰা সাৱধান থাকিব। এতিয়া হৈছে প্ৰেম আৰু পৰিয়াল। দাম্পত্য জীৱনত মনোমালিন্য থাকিলে আজিৰ দিনটোত ঠিক ঠাক হৈ যাব, ভাললৈ ৰূপান্তৰিত হ'ব। প্ৰেমত আজি আপোনাৰ মৰম ভালপোৱা বৃদ্ধি হ'ব, লগতে আনন্দময় পৰিৱেশ থাকিব প্ৰেমত। পৰিয়ালৰ দায়িত্ব বেছি অনুভৱ কৰিব পাৰে আজিৰ দিনটোত। এতিয়া হৈছে স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আপোনাৰ কঁকাল আৰু পিঠিৰ বিষ নাইবা ভাগৰুৱা অনুভৱ হ'ব পাৰে। ঘূৰা ফুৰা বা পানী বেছি খালে ভাল হ'ব। আপুনি চলা ফিৰা কৰি থাকক আৰু পানী বেছি খাওক। মানসিক চাপ আজি আপোনাৰ কম থাকিব। শুভ দিশ হৈছে দক্ষিণ, শুভ ৰং হৈছে বেগুনীয়া, শুভ সংখ্যা হৈছে 6, শুভ সময় আবেলি 4 বজাৰ পিছত শুভ সময়। ইমান পৰে আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৰেছ আজিৰ দিনটোৰ ৰাশিফল। 16 নৱেম্বৰ 2025 ৰবিবাৰ। আজিৰ দিনটো আপোনাৰ কিদৰে যাব? প্ৰথমতে আহিছোঁ আপোনাৰ মনৰ অৱস্থা। আজিৰ দিনটোত চিন্তা ভাৱনা আপোনাৰ গভীৰ হ'ব। নতুন আইডিয়া আপোনাৰ মূৰত আহিব পাৰে। যিকোনো সিদ্ধান্ত লোৱাত আপোনাৰ মন শান্ত ৰাখিলে ভুল হোৱাৰ পৰা আঁতৰত থাকিব। এতিয়া হৈছে আপোনাৰ কাম কাজ আৰু ব্যৱসায়। কাম কাজৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সুযোগ আহিব পাৰে আপোনাৰ ক্ষেত্ৰত। খোলাখুলিকৈ কৰিব লগা সকলো বাধা বিঘিনি আঁতৰাব পাৰিব। খোলাখুলিকৈ কথা বতৰা পাতিব। অফিচত আপোনাৰ মতামত আপোনাৰ মান্য হ'ব। ব্যৱসায়ত নতুন আইডিয়া বা যোগাযোগত লাভজনক হ'ব। এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য। অৰ্থৰ দিশত আজি উন্নতি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ হাতলৈ যথেষ্ট পৰিমাণে টকা আহিব, লগতে সঞ্চয় কৰিবলৈ সক্ষম হ'ব। আপোনাৰ খৰচ আজি কম থাকিব। পুৰণি পাবলগীয়া টকা আজি উভতাই পোৱাৰ সম্ভাৱনা আছে। প্ৰেম আৰু পৰিয়াল। প্ৰেমিক প্ৰেমিকাৰ মাজত
গভীৰতা বৃদ্ধি পাব লগতে আনন্দময় পৰিৱেশ এটা থাকিব দাম্পত্য জীৱনত সময়ত বহু শান্তিপূৰ্ণ থাকিব আজি কোনো পৰিয়ালত সিদ্ধান্ত আপোনাৰ মতেই গ্ৰহণ কৰিব আপুনি যি ক'ব সেইটোৱে আপোনাৰ গ্ৰহণযোগ্য হ'ব পৰিয়ালৰ বাবে এতিয়া হৈছে আপোনাৰ স্বাস্থ্য আজি আপোনাৰ স্থিৰ থাকিব মূৰৰ বিষ টোপনি কম হোৱা বা দুশ্চিন্তা অনুভৱ হ'ব পাৰে গতিকে যথেষ্ট পৰিমাণে আপুনি যদি ৰেষ্ট লয় সেইটো ঠিক হ'বলৈ সক্ষম হ'ব শুভ দিশ হৈছে উত্তৰ পূব দিশ শুভ ৰং বেগুনী শুভ সংখ্যা হৈছে 6 শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা 1 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি পিছেছ আজিৰ দিনটোৰ ৰাশিফল 16 নৱেম্বৰ 2025 ৰবিবাৰ আজিৰ দিনটো কেনে যাব আপোনাৰ বাবে প্ৰথমতে শুনক মনৰ অৱস্থা আজিৰ দিনটোত আপোনাৰ অন্তৰ্জ্ঞান শক্তিশালী হ'ব মন শান্ত থাকিব কিন্তু কিছুমান কথাত আপুনি আবেগিক হ'ব পাৰে ধৈৰ্য ৰাখিলে সকলো কাম ভালদৰে সম্পন্ন কৰিবলৈ সক্ষম হ'ব এতিয়া শুনক কাম কাজ আৰু ব্যৱসায় কাম কাজৰ ক্ষেত্ৰত আগবঢ়াৰ নতুন সুযোগ লাভ কৰিব অফিচত সহকৰ্মীয়ে আপোনাৰ কথা গুৰুত্ব দিব ব্যৱসায়ত নতুন যোগাযোগ বা নতুন প্ৰস্তাৱ লাভজনক হ'ব পাৰে আপোনাৰ বাবে যি কাম আৰম্ভ কৰিব সেইটোত সফল হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত এতিয়া হৈছে অৰ্থভাগ্য আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফলাফল লাভ কৰিব ধন সংৰক্ষণৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল সময় অনিয়মিতভাৱে খৰচ এৰাই চলিব যাতে উল্টা খৰচ নহয় তাৰ প্ৰতি লক্ষ্য ৰখা উচিত পুৰণি ধন উভতাই পোৱাৰ সম্ভাৱনা আছে এতিয়া হৈছে আপুনি প্ৰেম আৰু পৰিয়াল প্ৰেমিক প্ৰেমিকাৰ মাজত ভাল কথা বতৰা হ'ব আনন্দময় পৰিৱেশ থাকিব দাম্পত্য জীৱনৰ ক্ষেত্ৰত সম্পৰ্কত মাধুৰ্য বৃদ্ধি পাব ঘৰত নতুন খবৰ বা আনন্দৰ খবৰ আহিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ অকণমান মানসিক চাপ বা দুখ অনুভৱ হ'ব পাৰে পানী বেছি পৰিমাণে খাব যথেষ্ট পৰিমাণে ৰেষ্ট লওক পেটৰ বা হজমৰ সমস্যা থাকিলে আপুনি খোৱাৰ প্ৰতি নিয়ন্ত্ৰণ ৰাখক শুভ দিশ হৈছে দক্ষিণ পূব শুভ ৰং হৈছে হালধীয়া শুভ সময় আবেলি 2 বজাৰ পৰা 4 বজালৈ এতিয়া আহিছোঁ প্ৰতিকাৰ আজিৰ দিনটোৰ বিশেষ প্ৰতিকাৰ মীন ৰাশিৰ বাবে কোনো গছত বা চোতালত পানী ঢালি দিয়ক ইয়াৰ ফলত আপোনাৰ মানসিক টেনশ্যন কমিব লগতে সৌভাগ্য বৃদ্ধি কৰিব অকণমান চাউল ৰুটি বা খাদ্যবস্তু আপোনাৰ ভাগৰ অংশ গৰু নাইবা কুকুৰক দিয়ক মীন ৰাশিৰ বাবে দান বিশেষ শুভ ধনস্থিৰতা বৃদ্ধি কৰিব আজিৰ দিনটোত হালধীয়া নীলা বা উজ্জ্বল হালকা ৰং আপুনি পৰিধান কৰিলে ভাল ফলাফল লাভ কৰিব ই আপোনাৰ মনৰ সান্তনা আৰু কামত সফলতা আনি দিব আপোনাৰ পোহৰত নিগেটিভ শক্তি কমে আৰু ঘৰ পৰিয়ালত শান্তি বজাই ৰাখে গতিকে আপুনি পোহৰত থাকিব আৰু ওম নমঃ শিৱায় এই মন্ত্ৰটো 21 বাৰ জপ কৰিব ইয়াৰ ফলত আপোনাৰ মন শান্ত থাকিব লগতে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব ওম নমঃ শিৱায় এই মন্ত্ৰটো 21 বাৰ জপ কৰক আজিৰ দিনটোত কিবা মিঠা বস্তু খাই কাম আৰম্ভ কৰিলে লাভ হোৱাৰ সম্ভাৱনা অতিকৈ প্ৰবল থাকিব গতিকে আপুনি কাম কৰাৰ আগতে মিঠা বস্তু খাই ল'ব ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত ধন্যবাদ